সহজ নহয় সেইজন বিশেষ ব্যক্তিৰ পৰা আঁতৰত থাকিবলৈ যাৰ লগত জীৱনটো জীয়াই থকাৰ সপোন দেখিছিলে, যাক আপুনি সকলোতকৈ আগত ৰাখিলে। যদি সেইজনে আপোনাৰ ওচৰৰ পৰা আঁতৰি যায় তেতিয়া কি কৰিব? য'ত প্ৰেম আছে তাত দূৰত্ব কেতিয়াও হ'ব নোৱাৰে। যদি আপোনাৰ সম্পৰ্ক ভাঙিলে, বেলেগ হ'ল, অৰ্থাৎ সেই সম্বন্ধত দুয়োফালৰ পৰা সঁচা প্ৰেম নাছিলেই। বহু লোকে কয় আমি ভালকৈ থাকিব পৰা নাই তেওঁৰ অবিহনে। বহু লোকৰ মনলৈ আহে আমি এই সম্পৰ্কত থাকিব লাগে নে নাই। চিধা কথা, যদি সেই ব্যক্তিজনে সঁচা প্ৰেম কৰে আৰু আপুনিও তেওঁক সঁচা অন্তৰেৰে ভাল পায়, তেতিয়াহ'লে সেই সম্পৰ্ক কেতিয়াও নাভাঙিব। কাৰণ বহুত কঠিন এইটো যে কোনোবা এজনে নিজৰ অন্তৰত, নিজৰ হৃদয়ত কেৱল আপোনাকে ৰাখি লওক। যদি তেনেকুৱা এজন আছে, আপোনাৰ ওচৰত লাগিলে যিমানেই সমস্যা নাহক কিয় সেই সম্বন্ধ কেতিয়াও নাভাঙিব। কিন্তু সেই সম্বন্ধতে যদি প্ৰেমৰ সলনি কেৱল স্বাৰ্থ তথা দুখ পাই আছে, তেতিয়াহ'লে এইটো আপোনাৰ দায়িত্ব যে আপুনি নিজকে বচোৱাটো। কিন্তু জল্দি নহয়, আপুনি নিজৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰয়াস কৰক যে আপোনাৰ প্ৰেম সম্বন্ধ আপুনি আকৌ লাভ কৰক। কিন্তু সকলো প্ৰয়াস কৰাৰ পাছতো যদি সন্মুখৰজনৰ হৃদয় নগলে, তেতিয়াহ'লে তাৰ পৰা ওলাই আহিব। কাৰণ যেতিয়া আপুনি সকলো প্ৰয়াস কৰিও অসফল হ'ল, তেতিয়াহ'লে পাছত আপুনি নিজকে দোষী অনুভৱ নকৰে। আপুনি এইটো নাভাবে যে আপুনি চেষ্টা নকৰিলে, নহ'লে বা নিজকে দোষী যেন লাগি থাকিব। সকলো কৰিও নোৱাৰিলে পিছত কেৱল নিজৰ কথা ভাবিব, কাৰণ তেওঁ আপোনাৰ কথা নাই ভবা। যদি প্ৰেম সঁচা হয় কেতিয়াও যাবলৈ নিদিব, আৰু যদি প্ৰেমৰ ঠাইত কেৱল দুখহে আছে তেতিয়াহ'লে বেলেগ হৈ যাওক। আৰু আপুনি কেতিয়াও এইটো নাভাবে, কাৰণ আপুনি সেইটো হেৰুৱাইছে যিটো আপোনাৰ কেতিয়াও নাছিলেই, আৰু তেওঁ সেইটো হেৰুৱালে যিটো কেৱল মাত্ৰ তেওঁৰে আছিল। আপুনি মাত্ৰ এইটো ভাবক যে সেই সম্বন্ধত আপুনি সুখ বেছি পাইছিলে নে দুখ? আপোনাৰ লগত ভাল বেছি হ'ল নে বেয়া? নিজৰ মনক এবাৰ সুধিব। এনেকুৱা নহয় যে সেই ব্যক্তিজনৰ পৰা আঁতৰি আপোনাৰ দুখ নহ'ব, দুখটো আপুনি পাবই। যদি আপুনি এই দুখ সহ্য কৰিব পাৰে, তেনেহ'লে আপোনাৰ আহিবলগীয়া সময় সুখেৰে ভৰি পৰিব। সহজ নহয় কাৰোবাৰ পৰা আঁতৰি থকাটো, কিন্তু আপুনি যেতিয়া কাৰোবাক ইমান ভাল পাইছিল, আপুনি সৰ্বত্ৰ সমৰ্পিত কৰি দিলে, তেনেহ'লে দুখটো লাগিবই। এই দুখ আপুনি সহ্য কৰিবই লাগিব। ইয়াৰ কোনো শ্বৰ্টকাট ৰাস্তা নাই। যেতিয়া সম্বন্ধত থাকিও দুখ পাইছে আৰু বেলেগ হৈও দুখ পাইছে, তেতিয়াহ'লে আপুনি বেলেগ হৈ দুখবোৰ সামৰক, কাৰণ এই দুখ এদিন নহয় এদিন আঁতৰিব। কিন্তু যি দুখ আপুনি সম্বন্ধত থাকি লাভ কৰিব, সি আপোনাক পলে পলে কন্দুৱাব। এখোজ দুখোজকৈ হ'লেও নিজৰ সোণালী ভৱিষ্যতৰ ফালে খোজ আগবঢ়াওক। নিজৰ সুন্দৰ কাইলৈৰ বাবে প্ৰস্তুতি চলাওক। যি হৈ গ'ল তাক লৈ দুখী অনুভৱ নকৰিব। কাকো দুখ দিয়াৰ কথা নাই। একো নাভাবিব সেইবোৰ যে তেওঁ আপোনাৰ লগত কি কৰিলে। মাত্ৰ এইটো ভাবক যে আপুনি নিজৰ লগত কি কৰিব। আপোনাক আহিবলগীয়া সময় কেনেকুৱা লাগে। যেতিয়া সেই ব্যক্তিজন নাছিলে তেতিয়া আপুনি সুখী আছিলে নে নাই? সুখী আছিলে, নহয়নে? সেই সুখবোৰ আপুনি আকৌ পাব পাৰিব যদি আপুনি আজি দুখ সহ্য কৰিব পাৰে। অলপ সময় দিয়ক। এদিন আপুনি নিজৰ ওপৰতে গৌৰৱ অনুভৱ কৰিব আৰু নিজকে ধন্যবাদ দিব যে আপুনি বহুত ভাল কৰিলে সেইজন মানুহৰ পৰা আঁতৰি আহি। আজিৰ দুখ আপোনাৰ কাইলৈ সুখ হৈ পৰিব। আপোনালোকৰ ভিডিঅ'টোৰ ওপৰত মন্তব্য তলত কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব। তেন্তে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।